নমস্কাৰ, আজি হৈছে 9 জানুৱাৰী 2025 বৃহস্পতিবাৰ। দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। প্ৰথম খবৰটো হৈছে মঙ্গলদৈস্থিত দৰং কেঞ্চাৰ চেণ্টাৰ পৰিদৰ্শন কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জেপি নাড্ডাৰ। মঙ্গলদৈ অসামৰিক চিকিৎসালয় 50 বিছনাযুক্ত ক্ৰিটিকেল কেয়াৰ চেণ্টাৰৰ আধাৰশিলা স্থাপন। আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2022 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যলৈ উৎসৰ্গা কৰা মঙ্গলদৈস্থিত অসম কৰ্কট চিকিৎসালয়খন কেন্দ্ৰীয় মন্ত্ৰী জেপি নাড্ডাৰ সৈতে পৰিদৰ্শন কৰে। ৰাজ্যত এনেধৰণৰ 13খন চিকিৎসালয়ত ইতিমধ্যে ৰোগীয়ে সেৱা গ্ৰহণ কৰি আছে। কেন্দ্ৰীয় মুখ্যমন্ত্ৰীগৰাকীয়ে মঙ্গলদৈ জনতাৰ সৈতে অসমৰ আধুনিক চিকিৎসা ব্যৱস্থা সন্দৰ্ভত বাৰ্তালাপ কৰে। পৰৱৰ্তী খবৰটো হৈছে এজাক প্ৰচণ্ড শিলাবৃষ্টি ধেমাজি তছনছ হৈ পৰিল বহু পৰিয়ালৰ সপোন। ধেমাজিৰ নীলক অঞ্চলত প্ৰবল শিলাবৃষ্টিৰ ফলত বিস্তৰ ক্ষতিসাধন। শিলাবৃষ্টিৰ ফলত ঘৰ-দুৱাৰৰ লগতে খেতি পথাৰৰ বিস্তৰ ক্ষতিসাধন হয়। নীলক অঞ্চলত প্ৰায় 50 বিঘা ভোট জলকীয়া, আলু, তিয়হ, জিকা, বিলাহী আৰু খেতিৰ বিস্তৰ ক্ষতিসাধন শিলাবৃষ্টিৰ ফলত। শিল বৰষুণৰ ফলত কেইবাটাও পৰিয়ালৰ বাসগৃহৰ টিনপাতত ডাঙৰ ডাঙৰ ফুটা হৈ পৰে। টিনপাত ফুটি বৰষুণ পৰাৰ বাবে গোটেই নিশা উজাগৰে কটাবলগীয়া হয় বহুকেইটা পৰিয়ালৰ। বৰ্তমানলৈকে ক্ষতিগ্ৰস্ত হোৱা পৰিয়াল তথা কৃষকৰ ওচৰত উপস্থিত হোৱা নাই জিলা প্ৰশাসনৰ কোনো লোক। ক্ষয়-ক্ষতিৰ পৰিমাণো নিৰীক্ষণ কৰা নাই স্থানীয় গাঁও প্ৰধান অথবা মণ্ডলে। ক্ষয়-ক্ষতিৰ পৰিমাণ পৰিদৰ্শন কৰি উচিত ক্ষতিপূৰণ প্ৰদান কৰিবলৈ জিলা প্ৰশাসনক দাবী জনাইছে কৃষক ৰাইজ তথা ক্ষতিগ্ৰস্ত পৰিয়ালকেইটাই। পৰৱৰ্তী খবৰটো হৈছে অসমত হ'ব দেশৰ তৃতীয়টো ডিফেন্স কৰিডৰ। ডিফেন্স কৰিডৰে অসমলৈ কি সুবিধা আনিব? অসমত ডিফেন্স কৰিডৰ হ'ব উত্তৰ প্ৰদেশ আৰু তামিলনাডুৰ পিছত দেশৰ তৃতীয়টো ডিফেন্স কৰিডৰ হ'ব অসমত। মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় চৰকাৰক দিয়া এই প্ৰস্তাৱ কাৰ্যকৰীৰ দিশে বহুখিনি আগবাঢ়িছে। পৰৱৰ্তী খবৰটো হৈছে পঞ্চায়ত নিৰ্বাচনৰ অনুমতি বিচাৰি কৰা আবেদন অগ্ৰাহ্য উচ্চ ন্যায়ালয়ৰ। ৰাজ্যত পঞ্চায়ত নিৰ্বাচন কেন্দ্ৰিক তৎপৰতা বৃদ্ধিৰ পৰিৱৰ্তে উচ্চ ন্যায়ালয়ত সৃষ্টি হৈছে জটিলতা। ৰাজ্য চৰকাৰে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত অনুমতি বিচাৰি আবেদন কৰিছিল যদিও ন্যায়ালয়ে সকাহ নিদিলে ৰাজ্য চৰকাৰক। পৰৱৰ্তী খবৰটো হৈছে তিব্বতত চীনে নিৰ্মাণ কৰা নদী বান্ধক লৈ অভিযন্তা মঞ্চৰ উদ্বেগ। মঙলবাৰে হোৱা এটা ভূমিকম্পত তিব্বত মালভূমিৰ 125 জনতকৈ অধিক লোকৰ মৃত্যু হোৱাৰ লগতে আন বহুকেইজন লোক আহত হোৱাৰ ঘটনাৰ পাছতে উদ্বেগ প্ৰকাশ কৰিছে উত্তৰ পূব ভাৰতৰ স্নাতক অভিযন্তাসকলে। পৰৱৰ্তী খবৰটো হৈছে পথ দুৰ্ঘটনাত আহতৰ প্ৰথম 7 দিনৰ চিকিৎসা ব্যয় বহন কৰিব কেন্দ্ৰই। পথ দুৰ্ঘটনাত আহতসকলৰ চিকিৎসাৰ বাবে এক নতুন আঁচনি ঘোষণা কৰিলে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে পথ দুৰ্ঘটনাত আহতসকলৰ বাবে নগদবিহীন চিকিৎসাৰ কথা ঘোষণা কৰিছে। পৰৱৰ্তী খবৰটো হৈছে চোৰ ধৰিবলৈ যোৱা অসম আৰক্ষীৰ দলক নাগালেণ্ডত আক্ৰমণ, কাঢ়ি নিলে অস্ত্ৰ। নাগালেণ্ডত ভয়ংকৰ ঘটনাৰ সন্মুখীন হ'ল অসম আৰক্ষীৰ এটা দল। গাড়ী চোৰৰ বিৰুদ্ধে অভিযান চলাবলৈ যোৱা অসম আৰক্ষীৰ দলক চোৰাং গাড়ী সৰবৰাহৰ চক্ৰই আবদ্ধ কৰি প্ৰাণনাশী আক্ৰমণ সংঘটিত কৰাৰ লগতে কাঢ়ি নিলে আৰক্ষীৰ দলটোৰ অস্ত্ৰও। পৰৱৰ্তী খবৰটো হৈছে অপ্ৰতিৰোধ চীন। ফ্ৰান্স ব্ৰিটেইনৰ জিডিপিতকৈ বহুগুণে বেছি চীনৰ জিডিপি। অৰ্থনৈতিক দিশত চীনৰ প্ৰভুত্ব বিস্তাৰৰ আঁৰত আছে দেশখনৰ জনসংখ্যাৰ এক বৃহৎ যোগদান। উদ্যোগ, নিৰ্মাণ, কৃষি খণ্ডই চীনৰ জিডিপি বৃদ্ধিত অৰিহণা যোগাই আহিছে। চীনৰ প্ৰযুক্তিগত বিকাশে দেশখনক বিশ্বৰ বজাৰত অপ্ৰতিৰোধ কৰি তুলিছে। পৰৱৰ্তী খবৰটো হৈছে বিদ্যালয়ত শিক্ষকৰ অভাৱ, মাতৃৰ মৃত্যুত শুভ্ৰ বস্ত্ৰ পৰিধান কৰি গুণোৎসৱত যোগ দিলে এজন শিক্ষকে। ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত গুণোৎসৱ চলি থকাৰ মাজতে নগাঁও জিলাৰ কঠীয়াতলী শিক্ষা খণ্ডৰ অন্তৰ্গত গণেশপুৰ মইনাউচি প্ৰাথমিক বিদ্যালয়ত দেখা গ'ল এক ব্যতিক্ৰমী দৃশ্য। পৰৱৰ্তী খবৰটো হৈছে ভি নাৰায়ণক ইছৰোৰ নতুন অধ্যক্ষ নিযুক্তি কেন্দ্ৰৰ। বৰ্তমানৰ ইছৰোৰ চিফ এছ সোমনাথৰ স্থানত কাৰ্যনিৰ্বাহ কৰিব ডক্টৰ নাৰায়ণে। চলিত মাহৰ 14 জানুৱাৰী সংস্থাটোৰ বৰ্তমানৰ মুৰব্বী এছ সোমনাথৰ পৰা দায়িত্ব ল'ব নাৰায়ণে। আজিলৈ ইমানে। আপোনালোকে যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু এনেকুৱা ধৰণৰ খবৰসমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।